বিশেষকৈ মই সনাতন ধৰ্মত কাকো হিংসা কৰিব মানা কৰিছে, সকলো ধৰ্মক সন্মান কৰিব দিছে। আৰু মই এইবেলি নহয়, মই প্ৰতি বছৰে যাওঁ। প্ৰথম মই কিন্তু আমাৰ অঞ্চলত খানকা এখন আছে মিলপাৰাত, মই খানকাত প্ৰথম ৰজাৰ দিনে মই খানকাত ইফতাৰৰ যোগাৰখিনি লৈ যাওঁ। তাৰপিছত এনেকৈ মই 50টা মছজিদত প্ৰতি বছৰে যাওঁ। মই বুজি নাপাওঁ কথা হ'ল কি, তেখেতসকলে এটা ভাল যিটো ইছলাম ধৰ্ম, পবিত্ৰ ধৰ্ম পালন কৰিছে, ৰজা ৰাখিছে। ৰজাক সন্মান কৰাটো আমাৰ কৰ্তব্য। ৰজা নাৰাখিলেহে ইছলাম হয়, ৰজা নাৰাখিলেহে বেয়া। ৰজা নাৰাখিলে তেওঁক ভাল নাপাওঁ, চিধা কৈছোঁ আৰু যে ৰজাক আমি সন্মান কৰোঁ। পবিত্ৰ ইছলাম ধৰ্মত তেখেতসকলে 1 মাহ ব্ৰত পালে, এই 1 মাহ ব্ৰত যাতে ভালকৈ পালিব পাৰে। আমাৰ নিচিনা আমি সনাতন ধৰ্মত থাকি বা মই এজন সাধনা কৰা হিচাপেও তেখেতসকলক যদি অলপ সন্মান কৰোঁ, নিশ্চয় তেখেতসকলে আমাৰ ধৰ্মৰ প্ৰতি তেখেতলোকৰ আস্থা আৰু বিশ্বাস যিটো সন্মান তেখেতসকলেও কৰিব। গতিকে আমি ধৰ্মক লৈ ইটোৱে সিটোৱে হিংসা নিন্দা কৰাটো এইটো কোনো কথা নহয়। গতিকে সকলোৱে মিলি সকলো ধৰ্মক সন্মান কৰিব লাগে। সকলো ধৰ্মক সন্মান কৰিলেহে নিজৰ ধৰ্মটোৰ যিটো এটা সন্মান বাঢ়ি যায়। যদি আমি আনৰ ধৰ্মকে সন্মান কৰিব নোৱাৰোঁ, নিজে কি ধৰ্ম পালন কৰিম? গতিকে মই আগতে কৈছোঁ, নহওঁ মই হিন্দু, নহওঁ মুছলমান, এই ভাৰতত মই জন্ম হৈছোঁ ভাৰতীয় সন্তান। কোন হেৰা হিন্দু কোন মুছলমান, সকলোৰে তেজৰ একে ৰং। নহওঁ মই হিন্দু, নহওঁ মুছলমান, সকলোৱে এক আল্লাহ বা ঈশ্বৰৰ সন্তান। এইটো ভাবিয়ে মই মছজিদে মন্দিৰে গীৰ্জাই মই চবতে যাওঁ। মই যাওঁ কিয়, সকলোৱে আমাৰ আদৰ্শটো সকলোৱে লওক। আমাৰ আদৰ্শটো যেতিয়া ল'ব, কিছুমান ৰাজনীতিৰ নেতাই আমাৰ মাজত বিষ বাষ্প বিয়পাই দিয়ে, যাতে এই বিষ বাষ্পটো আমাৰ জনসাধাৰণৰ পৰা বিয়পাব নোৱাৰে। আমি শান্তি সম্প্ৰীতিৰ বাণী, আজি এখেতসকলে হাজো সমষ্টিত আছিলে, এতিয়া ৰঙিয়া সমষ্টি পৰিছে। মই আজি ৰঙিয়া সমষ্টিৰ ইয়াতে আহি দক্ষিণ সিংৰাৰ যিটো মছজিদ, মই আহি নিশ্চয় আনন্দিত হৈছোঁ। আজি আমাৰ ইছলাম ধৰ্মী ভাইসকলক লগ পাইছোঁ। আজি ইফতাৰ যোগান কোৰাণ শ্বৰীফৰ পৰা টুপিখিনি মই পানীৰ পৰা এইখিনি লৈ আছোঁ, যাতে ভৱিষ্যতে এনেকৈ আহিব পাৰোঁ। মই এখেতসকলৰ পৰা মই এটা আশীৰ্বাদ লৈছোঁ, যাতে মোক তাৰমানে কি তেখেতসকলক মই বেলেগ নিবিচাৰোঁ, তেখেতসকলৰ পৰা এটাই বিচাৰিম, যাতে মোৰ শৰীৰটো ভালে থাকে, ৰাইজৰ মাজত যাতে সদায় আহি শান্তি সম্প্ৰীতিৰ বাণী বিয়পাব পাৰোঁ, মোক সেইটোৱে লাগে। সেই উদ্দেশ্যৰে মই ইয়াত আহিছোঁ। আজি কি সামগ্ৰী যোগান ধৰিছে? আজি ধৰি লওক, প্ৰথম কথা কি, ৰজাৰ মাহত যে খেজুৰ নহ'লে মানে পানী নহ'লেও খেজুৰ লাগে, মই অলপ খেজুৰ আনিছোঁ। তাৰ লগত অলপ আপেল, তাৰ কল, অলপ বুনিয়া, যথাসাধ্য আৰু অলপ আপেল বা পানী অলপ, টুপি, দুখন কোৰাণ, ঠিক এনেকুৱা ধৰণে মই লৈ আহিছোঁ। আৰু ভৱিষ্যতে আপোনাৰ আজি যি যথাসাধ্য আনিছোঁ, এনেকৈ অহাকালি প্ৰগ্ৰেম লৈছোঁ। এজন ধৰ্মগুৰু, হয়, মছজিদত আপুনি কোৰাণ বিলাইছে। হয়, চাওক, ইয়াৰ আগতে মই 500তকৈ অধিক কোৰাণ শ্বৰীফ মই বিতৰণ কৰিছোঁ। 500তকৈ অধিক নিয়ামুল কোৰাণ বিতৰণ কৰিছোঁ। 30 পেৰা কোৰাণ শ্বৰীফ, 3 কোৰাণ শ্বৰীফ, মঈনুদ্দিন চিশতিয়া, তাজ কাতুল আম্বিয়া, নিয়ামুল কোৰাণ, ভিখাত হিন্দু, বেদ পুৰাণ, আল্লাহ হযৰত মুহাম্মদ, এনেকুৱা ধৰণৰ কিতাপ মই প্ৰায় 2,500ৰ ওপৰত মই বিতৰণ কৰিছোঁ। মোৰ এইটো তাৰমানে এটা কথা কি, ধৰ্মৰ বাণীহে, তাত কিহৰ বাণী আছে? আল্লাহ ঈশ্বৰ একেই। আল্লাহ কাক কৈছে? আল্লাহ নেদেখাত আছে, ওচৰত আছে। যিজনক ওচৰত থাকি আমি বিচাৰি নাপাওঁ, আমি সেই বিচৰা বাণীটো যদি কি কোৰাণ বা কি ভাগৱত গীতাৰ মাজত আমি বিচাৰি পাওঁ, তেনেকুৱা বস্তুহে মই ইয়াতে লৈ আহিছোঁ। সেইখিনিৰ কাৰণে আহিছোঁ। মই চালাম দিছোঁ। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। আজি আমাৰ এখেতে ৰামদিয়াৰ পৰা আহি আমাক যি ইফতাৰ সামগ্ৰী দিলে, আমি খুবেই আনন্দিত। আপোনালোকে চাওক, ভাবি চাওক, আমাৰ এই হাজো সমষ্টি, আচলতে আগতে আমাৰ হাজো সমষ্টি আছিলে, হাজো এৰিয়া। আমি এতিয়াও হাজো আমি গৌৰৱ কৰোঁ। যি সময়ত সমষ্টি ৰঙিয়া হ'ল, এতিয়া যি সময়ত আপোনালোকে বিশ্বত হিন্দু মুছলমান লৈ মাৰামাৰি, কাটাকাটি, কিছুমান জেগাত শুক্ৰবাৰে জুম্মাৰ নামাজ পঢ়িব নিদিয়ে, কিছুমান জেগাত আপোনাৰ মছজিদ ভাঙি আছে, সেই সময়ত আমাৰ হাজো এৰিয়াত মই দাদা বুলিয়ে কৈছোঁ, প্ৰমোদ বেজবৰুৱা দাদাই আমাক মছজিদৰ ইফতাৰ সামগ্ৰী আমাক বিতৰণ কৰি আছে। এটা কিমান সম্প্ৰীতিৰ নিদৰ্শন। গতিকে আমি আটাই দক্ষিণ সিংৰা ৰাইজে সন্ধিয়া মগৰিবৰ আগে আগে যি ইফতাৰ কৰোঁ, তেখেতে দিয়া ইফতাৰ খাই পেলাই আজি আমি ৰোজা ভাঙিম। তো আমি তেখেতৰ কাৰণে ইনশাআল্লাহ দোৱা কৰিম, তেখেতৰ সুদীৰ্ঘ আয়ুস কামনা কৰি ভৱিষ্যতে যাতে তেখেতে এনেকে ভাল আদৰ্শ সমাজৰ আগত দাঙি ধৰিব পাৰে, তাৰ কাৰণে আমি দোৱা কৰিম। আৰু লগতে আমি আমাৰ যি হিন্দু মুছলমানৰ যি সম্প্ৰীতি তেখেতে দাঙি ধৰিলে, তেখেতৰ পৰা আমি শিকিব লাগে।
আমি বুলিয়ে নহয় আমাৰ গোটেই ভাৰতবৰ্ষৰ গোটেই অসমৰ সকলোৱে আমি শিকিব লাগে এইখিনিয়ে আৰু আসসালামাইকুম শ্ৰদ্ধৰ প্ৰমোদ বেজবৰুৱা ডাঙৰীয়া তেখেতে আহি আমাৰ দক্ষিণ ইংৰা মছজিদত যিখিনি আমাৰ ইফতাৰৰ যোগান ধৰিলে আমি সঁচাকৈ তেখেতৰ এই আদৰ্শক প্ৰশংসনীয় গতিকে ভৱিষ্যতেও তেখেতে আমাৰ ইয়াত আহি আমাক যেন এইবিলাক উৎসাহ উদ্দীপনা জনায় আচলতে সৃষ্টিকৰ্তাটো এজনেই আমি ভাবোঁ যে এওঁ হিন্দু এওঁ মুছলমান এই ভেদাভেদবিলাক আমি আচলতে সমাজত এতিয়া বহুত বীজ ৰোপণেই হৈছে এইবিলাকত কিন্তু আমি হ'লে এইবিলাকত আজিলৈকে কৰা দেখা নাই আৰু আমি নকৰোঁ কিন্তু এখেতে যিখিনি আমাক বক্তব্য দাঙি ধৰিলে সঁচাকৈ অতি আনন্দনীয় গতিকে এখেতক দীৰ্ঘায়ু কামনা কৰি মই মোৰ